उल्टा बिंदी গৈছে তোর माथा थोड़ा ऊपर कर लो माथा कट गया है तो ये है मंजित दा का धर्मपत्नी है और ये हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সব ভালে আছে নৱবৰ্ষৰ হিয়া ভৰা শুভকামনা জ্ঞাপন কৰিলো সবকে তো নতুন বছৰৰ আমি শুভকামনা জ্ঞাপন কৰিবলৈ মাহিয়ান মানে মই আৰু মাহি পলে আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছো তো নৱবৰ্ষৰ ব্লগ তো আপোনালোকে চাওক কেনেকুৱা পায় তো মাহিয়ে ৰাতিপুৱাই পুৱাই কৰি আছে ৰান্ধা বঢ়া তো আজি আমাৰ একাডেমি আছে তো মাহিপল এয়া পুৰা ৰান্ধা বঢ়াত ব্যস্ত কি বনাইছা কৈ দিয়া কি বনাইছো মানে এই ৰাতিপুৱা একো বেছি একো বনোৱা নাই ইয়াতে মই বনাইছো মিক্স ডাল এটা চুটুট মানে কি দিছা ইয়াতে মই দিছো লাইপাত বিলাহী তাৰ পাছত এটো কি কয় অমিতা পেপে বেঙ্গলীত পেপে বুলি কয় কৈ দিয়া মানে বেঙ্গলীত কয় ন মানে 31ত আমি যেহেতু ইয়াতে নাছিলো ফ্যামিলিৰ লগতে আছিলো আমাৰ ঘৰত গৈছিলো তো মায়ে যেহেতু বগান হেবু কৰি ভাল পায় তো তাৰে পৰা মায়ে পঠাইছে লাইপাত আৰু লাইপাত মোৰ বিৰাটে ভাল লাগে তাৰ পাছত অমিতা হেবু পঠাইছে হেতু দিয়ে বনাইছো বহুত টেষ্টি আৰু এয়া বনাই আছে কিহৰ বড়া এইটো হৈছে ফুলকবিৰ বড়া ফুলকবি বেচনে দি বনাইছে তো গৰম গৰম ডালি ফুলকবিৰ বড়া খাই মজা লাগিব আৰু এই ঠাণ্ডা টাইমত ফুলকবি কাৰ ফেভাৰিট কো জনাবচোন আৰু মেইনলি নাইজি টকা কথা পাতিব মেইনলি কি হৈছে জানেনে ইমান দিন আমি একেবাৰে গায়ব কি কাৰণে গমে পাইছে ওয়েডিং সিজন আমাৰ স্টাৰ্ট হৈছিল নৱেম্বৰ ডিসেম্বৰ পুৰা ওয়েডিং সিজন গল তাৰপাছত 31ত আমি ভাবিছিলো যে ব্লগ এটা বনাম কিন্তু নাই নহল ফ্যামিলিৰ লগত গৈছো তাতে গৈ ফ্যামিলিৰ লগত পুৰা ভালকে টাইম স্পেন্ড কৰিলো সেই কাৰণে আমি ভাবিলো যে নতুন বছৰত নতুন ব্লগ লৈ আহিম কিন্তু 2024 চনটো আমাৰ কাৰণে হেৰি ভালে গৈছে বহুত ধুনিয়া গৈছে কিন্তু শেষৰ ফালে অলপ টেঙা মিঠা দি দিলে শেষৰ ফালে টেঙা মিঠা মানে গাড়ীখনক খুন্দিয়াই দিলে বৰ দুখ মনেৰে মানে ক'ব লগা হৈছে কিন্তু গাড়ীখন মানে আৰু মুডটো হেই হৈ নাথাকিল মানে গাড়ীখন ঠিক হৈ আহিল সেই পুৰণা বছৰতে এতিয়া আমি নতুন বছৰত আকৌ নতুনকৈ আৰম্ভ কৰিম হয় না নহয় মাহিপল এতিয়া আমি খাই লৈ উঠি আকৌ আমি একাডেমি যাম কাৰণ মাহিপলৰ ক্লাছ চলি আছে আৰু সেই কাৰণে অলপ ব্যস্ততা কাৰণ ক্লাছ চলি আছে ওয়েডিং শেষ হোৱাৰ লগে লগে আমাৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল 24 ৰ পৰা তাৰপাছত 31st নিউ ইয়াৰত অফ আছিলে আকৌ ষ্টাৰ্ট হৈছে আহাৰ লগে লগে তো সেই কাৰণে অলপ দৌৰা-দৌৰি আৰু তো বলক আমাৰ লগত আমি কি কৰোঁ আপোনালোককো দেখাম নতুন বছৰৰ শুভকামনা হিয়া ভৰা শুভকামনা আকৌ জনালোঁ আপোনালোকক আমাৰ খিচালালেও ভাত খাই আছে হৈ গ'লো টকিঅ'কো জোতা পিনোৱা হ'ব এফালে নাইজিটো পুৰা দৌৰা-দৌৰি লাগিছে টকিঅ' চাও এফালে এয়া টকিঅ'কো চাই দিয়ক একাডেমি অহাৰ পাছত এয়া আমাৰ খিচালালৰ ইমান ঠাণ্ডা লাগিছে নহয় ইয়াত জোতা মোজা পিন্ধি বহি আছে এই জোতা চব খিচালালৰ এতে বুলি কিবা কয় নহয় মাহীয়ে মোক কৈ আছে তোমাৰ ইমান মৰম লগা হৈছে সেইকাৰণে এটা কাম কৰোঁ ভিডিঅ' বনাওঁ ভিডিঅ'ত তুমি কৈ দিয়া যে তোমাক মৰম লগা হৈছে মই তোমাক কৈছোঁ মৰম লগা লাগেনে আপোনালোকক মই কম কোনটো এংগলৰ পৰা মৰম লগা বাৰু আমি ওলাই আহিলো এতিয়া একাডেমিৰ পৰা ওলাই আহি এতিয়া আজি যেহেতু सैटरडे तो आज जेहेतु सैटरडे है तो हम लोग आज कुछ बनाएंगे क्या बनाएंगे माहिपल মানে ভাবি আছো বাহিৰত খাও ডিনাৰটো বাহিৰতে কৰো ইয়া ফিৰ ঘৰতে তো সকলোৱে দেখিয়ে গম পাইছে যে বেছিভাগ ঘৰতে টাইমটো স্পেন্ড কৰি প্লাস বনাই মেলি খাই ভাল লাগে কিন্তু মাজতেটো ভিডিঅ' বনাই আছিলো ওয়েডিং টাইম আহাৰ পাছৰ পৰা বনাব পৰা নাই সময়টো দিব পৰা নাই আৰু এতিয়া এনেকুৱা হৈছে যে ঠাণ্ডাটো এনেকুৱা পৰিছে অলপ যে পানীটো ধৰিবই মানে এলা লাগে হেনুকা টাইপ হৈ গৈছে मतलब बहुत ठंडा लगता है छोटे से भी बहुत ठंडा আপোনালোক ভাবিছে নি মই কিয় হিন্দীত কৈছো আমাক মানে হেৰি আমি মানে নেশনেলো হ'ব যাই আছো ন আমি আমাক মানে বাহিৰত লাগিব दिल्ली मुंबई कोलकाता चेन्नई सबरे আমাক মানে व्यूअर्स লাগিব तो इसलिए हम लोग हिंदी में भी बोल रहे हैं अच्छा सही है जितना भाल के बोल सकते हैं उतना ही भाल के बोलेंगे तो रुको तो अभी गणेशगुड़ी पहुंच गए हैं तो माथा थोड़ा ऊपर कर लो माथा कट गया है तो आज आपको माथा काट दिया तुमने तो आज का जो प्लान है आप लोगों को हम लोग दिखाएंगे अपना लोग सब सॉरी आप लोग भी देखना तो कैसा लगे कमेंट में बोलना और ये देखिए मेरा ब्यूटीफुल गर्ल है मेरे साथ माहिपल
অ' মা ঠিক আছে বাৰু আপোনালোকে কণ্টিনিউ চাই থাকক কেনেকুৱা পায় জনাব এই বছৰৰ ফাৰ্ষ্ট ব্লগ আমাৰ এইটো कैसा लगता है बोलिए मतलब स्वास्थ्य भी सही है समृद्धि भी सही है और ब्लॉग भी सही है सब सही है हाँ कि नहीं আৰু এইফালে আমাৰ টকিঅ' দেখিছেনে টকিঅ' শুই আছে পুৰা তো আমাৰ আহিয়ে মানে আমি ৰ'ব নোৱাৰা হৈ গৈছোঁ কিহৰ কাৰণে জানো ভোক লাগিছে ঠাণ্ডা লাগিছে ভোক লাগিছে আৰু আহোঁতে আমি ৰাস্তাতে কি লৈ আহিছিলোঁ জানেনে আমি আনিছোঁ ম'ম' চিকেন ম'ম' আৰু চিকেন চাওমিন এই এটা কথা কি জানে অসমৰ বাহিৰৰবিলাকে চাওমিন নকয়তো চাওমিন বুলি কয় চিকেন চাওমিন তো চিকেন চাওমিন তো এতিয়া এইটো ম'ম' আৰু ম'ম' খাম আৰু এইটো ম'ম' আমিও আগতে টেষ্ট কৰিছোঁ ক'ৰ জানেনে আমাৰ ওচৰৰে হয় এটা তামাম বনাই মাহীপলে কৈ দিব মোৰ মানে ষ্টুডেণ্টে টেষ্ট কৰাইছিলে আৰু এইটো লোকেশ্যনত আমি যিহেতু 1 year হৈ গ'ল ষ্টিল মানে আমাৰ জুৰোড ছাইডটো মানে ইমান বছৰ থাকিলোঁ তো মানে সেইটো ছাইডত চব বস্তু জানো ক'ত কেনেকুৱা পায় এইটো ছাইডত আহিব পাছত ডাউন টাউন ছাইডত গম পোৱা নাযায় ক'ত কি ভাল বস্তু মানে এক্সপ্ল'ৰ কৰোঁতে আমাৰ এতিয়াও কৰিয়ে আছোঁ বাৰু যোনটোত বেষ্ট এতিয়া সেইটো মানে হৈ যায় ন ফিক্সড তাৰ পৰাই খাম তো এতিয়া মানে ম'ম' এটা জেগাৰ পালোঁ কি আল্টিমেট তাতে খাওঁ একেলগে 2-3লৈকে ম'ম' খাই দিওঁ 2-3টা কেক মানে পিচ নহয় মানে 1 প্লেট ম'ম' 2 প্লেট ম'ম' 3 ম'ম' ভাল পায় ন মইতো বিৰাটেই ভাল পাওঁ কাৰণ মই য'ৰ পৰা হয় মানে হোম টাউন তো সেইটো ছাইডততো ম'ম' বহুত ফেমাছ আছিল বহুত এতিয়া আমি খাওঁ য়েছ তুমিতো মোৰ লগতে শিকিছা ম'ম' খোৱা আমি খায়ে পোৱা নাই ন আমি আটাৰ ভিতৰত অলপমান এনেই পিঁয়াজ ভৰাই খাইছিলোঁ আগতে সেই তাইৰ লগতে শিকিছোঁ আৰু মানুহৰ জীৱনত আছেনো কি এনেকৈ ছেকেণ্ডত চব চেঞ্জ হৈ যায় তো মাহীপলে ইয়াত কি কৰি আছে জানে মাংস ধুই আছে আৰু অলপ আগতে মই কোৱা কথাখিনি কিহৰ কাৰণে কৈছোঁ জানেনে এতিয়া আমি যাব ওলাইছোঁ বুক ফেয়াৰত যাব ওলাইছোঁ তো তাতে গুচি যাওঁ মাহীয়ে ভাবিলে যে মাংসটো থৈ যাওঁ আহি বনাই খাম আৰু প্লেনটো আছিল যে ঘৰতে ধুনীয়াকৈ বনাম সেইকাৰণে ফাৰ্ষ্টতে আহি অলপ ম'ম' চম' খাই ল'লোঁ তাৰপাছত এতিয়া হ'ল যে যাওঁ আৰু আমাৰ লগৰ মানে লগ ধৰিছে তো ভাবিলোঁ ঠিক আছে আৰু মই বাকী এইটো অকণমান ধুই মেলি নেমু দি পেলাই ধুনীয়াকৈ যাওঁ অহাৰ লগে লগে ধুনীয়াকৈ বনাই খাম বনাই মেলি খাই শুই থাকিম তাতেই ব্লগ শেষ হৈ যাব আমাৰ তো এয়া মাহীপল আকৌ এবাৰ ফাইনেল হাঁহি ধুনীয়া চৰি মইতো হিন্দীত কৈ আছিলোঁ পাহৰিয়ে গৈছোঁ তো ইয়ে চিকেন ধো ৰাহা হে আমাৰ ছেকেণ্ড শ্ব' আৰম্ভ হৈছে আমি এতিয়া গৈ আছোঁ বুক ফেয়াৰ আমাৰ গাড়ী ৰেডি হৈ আছে তলত বলক এতিয়া আমি বুক ফেয়াৰ চাব যাওঁ তো আমি বুক ফেয়াৰলৈকে ওলালোঁ তো এইজন হৈছে মনজিত দা মোৰে ডাঙৰ দাদা স্বৰূপ আৰু এইফালে হৈছে মনজিত দাৰ বৌ আৰু লগত আছে জিয়ানা আৰু এইফালে আছে মানে অসমীয়াত সেনেকৈ চিনাকি কৰাই দিয়ে এইটো মনজিত দাৰ বৌ বুলি এই বুজি সৰি হিন্দীত ব্লগ বনাইছোঁ বুজি नहीं पाता है ये लोग तो ये है मंजित दा का धर्मपत्नी है और ये मंजित दा का मतलब ये अंश है और ये हमारी भाभी पत्नी है थैंक यू আমি আহি পালোঁ অসম গ্ৰন্থমেলাৰ বাকৰি ধুনীয়া বনাইছে দেই গেটটো মাইবল কি কোৱা ধুনীয়া গেট বনাইছে ভিতৰ ফালে যাই চাওঁ কি আছে তো এনেকৈ টিকেটৰ ব্যৱস্থা কৰিছে পাৰ হেড 10 টকা বাচ্ছাৰ টিকেট নালাগে তো এইবিলাক হৈছে ভিতৰৰ পৰিৱেশ লোকাৰণ্য পৰিৱেশ মই দেখাই আছোঁ এইখিনিত জাষ্ট এটা ছাইডহে দেখাইছোঁ আৰু বাকীটো যাব বাকীয়ে আছে মাহীপলে কি ল'লে কৈ দিব ল'লোঁ মানে কিতাপ লৈছে এইফালে আচাৰ বিচাৰ চাকনা চিপছ আৰু এনেকৈ আমি বুক ফেয়াৰৰ বাকৰিত ঘূৰি থাকোঁতে মাহীপলৰ এয়া ফেন মুমেণ্ট পূৰা সলাই পূৰা ফেনে মাহীপলৰ অলপ ফটো উঠিছে এতিয়া আমি খাম মাকৈ ভুট্টা কি খাম মাহীপল
তো আমি বুক ফেয়াৰৰ পৰা ঘূৰি আহি পাইছো ঘূৰি আহি পাই এতিয়া তাই চিকেন বনোৱাত মই লাগিছে চিকেনটো ধুই মেলি গৈছিলো চবতছে ডাঙৰ কথা আহি পেলাই আমি 15-20 মিনিট মান হাঁহিছো কিয় হাঁহিছো জানেহে নাই চাওঁ মুখখন ঘূৰাই দিয়া এইজনী নহয় পুৰা তামাম আইটেম এটা কি আইটেম জানেনে মই কৈ আছো গোটেই বুক ফেয়াৰ ঘূৰি আহিল আহাৰ পাছত গম পাইছে যে এইজনীয়ে ড্ৰেছটো উল্টা পিন্ধি গৈছে এয়া মই মানে মই খালি ব্লেক হৈ বুলি অলপ বাচি গৈছো যদিও কোনোবাই দেখিছেও মানে বুজি পোৱা নাই বাৰু ক্লাছৰ পৰা আহিছো প্লেনটোতো বেলেগ আছিল ছাডেন মানে চেঞ্জ হৈ গ'ল প্লেনটো চিকেন ধুই মই ভাবিছো আহি ধোৱা মেলা কৰি বনাওঁতে বহুত লেট হ'ব আকৌ কালি ৰাতিপুৱা সি যিহেতু কাম আছে মোৰো ইমান ক্লাছ আছে জল্দি ওলাইছে যি আছিলো সেনেকুৱাতে ওলাইছো খালি ভাবিছো যে ড্ৰেছটো চেঞ্জ কৰিলো কৰি পেলাই যি ওলালো গৈ ফুৰি মেলি আহিছো তাৰ পাছত গম পাইছো যে ড্ৰেছটোৱে উল্টা আছিল মোৰ তো আৰু আপোনালোকক ইমান এটা দেখুৱাই নাথাকো আজিৰ ব্লগটো ইমানতে সামৰিলো সেইকাৰণে এতিয়া লেটো হ'ব বনাই মেলি আপোনালোকক নৱবৰ্ষৰ আৰু এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলো হেপী নিউ ইয়াৰ তো চবৰে বছৰ এইবাৰ যাতে প্ৰত্যেক বছৰে যাতে ভাল যাওক আৰু এই বছৰটো যাতে যোনে যি আশা আৰু সপোন দেখি আছে চব পূৰ হওক আৰু আমাৰো যাতে পূৰ হওক সেইটো আশীৰ্বাদ কৰিব আৰু আপোনালোকে ব্লগটোৰ কোনখিনি বস্তু বহুত মজা পাইছে আমাক কমেণ্টত জনাব আৰু ব্লগ বিচাৰি থাকে নে নাই সেইটোও জনাব ব্লগ বিচাৰি থাকে নে নাই আমাৰ ব্লগ আপোনালোকে মিছ কৰিছে নে নাই সেইটোও জনাব আমি যিমান পাৰো ব্লগ কণ্টিনিউ কৰিম এতিয়াৰ পৰা গুড নাইট বাই বাই লাভ ইউ